এইখন মোৰ ষ্টাডি টেবুল। ইয়াত মোৰ সকলো লৰ কিতাপেই আছে আৰু এইফালে অলপ বাহিৰা কিতাপ আছে। বাহিৰা কিতাপ এইখন এখন এটমিক হেবিট, জেমছ ক্লিয়াৰ। এইখন বহুত ধুনীয়া বুক হয়, সকলোৱে পঢ়িব পাৰে। মানে ইয়াত কিতাপখনত যে সৰু সৰু হেবিটবোৰে কেনেকৈ আমাৰ লাইফটো চেঞ্জ কৰে তাৰ বিষয়ে আছে। তো মোৰ মতে এখন বেষ্ট বুক, সকলোৱে পঢ়িব পাৰে। আৰু ইয়াত কিছুমান বুক আছে, এটা ডায়েৰী আছে সৰু, হিন্দী অভিধান এখন আছে, ভকেবুলাৰী কিতাপ এখন আছে আৰু আছাম ইয়াৰ বুক 2023 এইখন আছে। এইখন ভাল বুক হয়, অসমৰ এক্সামৰ সকলোবোৰ বস্তু ইয়াত জেনেৰেল জিকেৰ বাবে পাই যাবা, পঢ়িব পাৰে। আৰু জেনেৰেল নলেজৰ আৰু এখন আছে লুচেন, লগতে এখনৰ মেগাজিন আছে। আৰু ইংলিছৰ কাৰণে এইখন পঢ়িব পাৰে। ষ্টেট বা চেণ্ট্ৰেল যিকোনো চাকৰিৰ কাৰণে নিতু মেমৰ বেষ্ট বুক হয়। এইটো মোৰ ষ্টাডি লাইন। এইটো এনেকৈ তলৰ ফালেও দিব পৰা যায়, লাইট বৰ কম বেছি কৰিব পৰা যায় ইয়াত দিলে। এইটো আচলতে মই গিফ্ট পাইছিলোঁ। এইটো বেটাৰীটো আৰু এই সকলোবোৰ বাৰ এক্ট হয়, বাৰ এক্সামৰ কাৰণে। মই অলৰেডি বাৰ এক্সাম দিছোঁ, ঠিক ঠাক গৈছে এক্সামটো, ৰিজাল্টটো বা কেতিয়া দিয়ে। এই সকলোবোৰ লৰ কিতাপ। এইখন কনষ্টিটিউশ্যন, এইখন CPC আৰু এইখন লেবাৰ এভিডেন্স, এইখন হৈছে CRPC, এইখন কোম্পানী কণ্ট্ৰেক্ট আৰু পাব্লিক ইণ্টাৰনেশ্যনেল ল। এইখন লেণ্ড ল অফ আছাম। যদি কাৰোবাক লৰ নোটছ লাগে মোক কমেণ্ট এটা কৰি দিব, মই দি দিম। আৰু ইয়াত এইখন IPC, এনেকৈ আছে বহুত কিবাকিনি, আৰু আছে কিতাপ, সেইখিনি ইয়াত থোৱা নাই, সেইখিনি ইমান প্ৰয়োজনীয়তা নহয়। থেংক ইউ।